চতঘৰে ঘৰে বহাগে পালেহি তুলিলে ভেবেলি লতা। নিশ্চয়কৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁওতো অব্যাহত আছে বিহু আৰু বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও সদৰ বিহুতলী পাহৰি খিলঞ্জীয়া সভা সমিতি অসমৰ উদ্যোগত আৰু কেন্দ্ৰীয় মৰিগাঁও জিলা সমিতিৰ সহযোগত আয়োজন হৈছে মুকলি বিহু। মুকলি বিহুস্থলীলৈ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মুকলি বিহু পৰিৱেশন কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা দল সম্প্ৰদায় অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে আমাৰ ওচৰত কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাজহুৱা অসম উপস্থিত হৈছে, মৰিগাঁও জিলাৰ বিষয়ববীয়াসকলে উপস্থিত হৈছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিষয়ববীয়াসকলে উপস্থিত হৈছে। যি খিলঞ্জীয়া সভা সমিতি অসম তথা মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা মুকলি বিহুস্থলীত আমি বৰ্তমান উপস্থিত আছো। মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম কি কয় এই সন্দৰ্ভত। আমাৰ ওচৰত উপস্থিত আছে খিলঞ্জীয়া সভা সমিতি অসমৰ কেন্দ্ৰীয় সম্পাদক ৰাজহুৱা অসম। পুনৰ কৈছো সভা সমিতি অসমৰ কেন্দ্ৰীয় সম্পাদক ৰাজহুৱা অসম আমাৰ ওচৰত উপস্থিত আছে। বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও সদৰ বিহুতলীৰ বাকৰিটো অনুষ্ঠিত হৈছে বিহু মুকলি বিহু আৰু সেই সুবাদতে আমি খিলঞ্জীয়া সভা সমিতি অসমৰ কেন্দ্ৰীয় সম্পাদক ৰাজহুৱা অসমৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম কি কয়। খিলঞ্জীয়া সভা সমিতি অসমৰ সম্পাদক কেন্দ্ৰীয় সম্পাদক কি ক'ব? প্ৰথমতে মই এই বহাগৰ বিহু সকলোকে অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে অসমীয়া নৱবৰ্ষ সকলোকে উল্লাস যাচিলোঁ আৰু সকলোৰে মংগল হওক। লগতে মই ক'ব বিচাৰোঁ বিহু আমাৰ বাপুতি সাধু ৰঙালী বিহু আমি নাপাতি কেনেকৈ থাকোঁ, কিন্তু এই ক্ষেত্ৰত আমি বিহু পাতিলে মাতিছোঁ কিন্তু জাতি জীয়াই থকা ক্ষেত্ৰতো আমি মাতিব লাগিব। যিকোনো ক্ষেত্ৰত জাতিটো জীয়াই থাকিলেহে আমি বিহু পাতিব পাৰিম। জাতিটো জীয়াই নাথাকিলে কেনেকৈ পাতিম? আজি বিভিন্ন ঠাইত মানুহবিলাকৰ কি অৱস্থা হৈছে, পানীত ঘাঁহ নোচোৱা হৈছে। সেইকাৰণে মই ক'ব বিচাৰোঁ অসমত প্ৰথমতে খিলঞ্জীয়া জাতি জনগোষ্ঠী সুৰক্ষিত হ'ব লাগিব। বৰ্তমান অসুৰক্ষিত হৈ আছে। যিকোনো ক্ষেত্ৰতে খিলঞ্জীয়া মানুহে অধিকাৰ পাব লাগিব। যেনেকৈ ব্ৰিটিছৰ দিনত বিহু বন্ধ কৰি দিছিলে, সংগ্ৰাম কৰি সেই বিহু আকৌ পুনৰ পাতিলে। বিহু আমাৰ পাতিবই লাগিব। আমাৰ জাতি জীয়াই থাকিবলৈ বিহু পাতিবলৈ আৰু আমি জীয়াই থাকিবও লাগিব। আমি সংগ্ৰাম কৰা মানুহ। প্ৰথমতে খিলঞ্জীয়া জাতি জনগোষ্ঠী সুৰক্ষাৰ কথা ভাবক। যিকোনো ক্ষেত্ৰতে চাকৰি কৰা বিভিন্ন ক্ষেত্ৰতে তেতিয়াহে জাতিটো সুৰক্ষিত হ'ব। নহ'লে আমি খিলঞ্জীয়া কৰি আমি বিহু পাতিলে কেতিয়াও সুৰক্ষিত নহওঁ। মই এইখিনিয়ে ক'ব লাগে যে জয় অসম জয় খিলঞ্জীয়া। বিহু যেতিয়ালৈ জীয়াই থাকিব অসমীয়া জাতি তেতিয়ালৈ জীয়াই থাকিব। বিহু যেতিয়ালৈ উদযাপন কৰি থাকিব তেতিয়ালৈ অসমীয়া জাতি জীয়াই থাকিব। এনেধৰণে এটা কথা ক'ব লাগিব যে বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হৈছে মৰিগাঁও জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা আহি দলসমূহে অংশগ্ৰহণ কৰিছে। নিজৰ নিজৰ পাৰদৰ্শিতাই তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছে বা নৃত্য পৰিৱেশন কৰিছে। মুকলি বিহুত যি নৃত্য প্ৰদৰ্শন কৰিছে আমি বিভিন্ন প্ৰান্তৰ পৰা অহা মন্তব্য ল'ব চেষ্টা কৰিম। তাৰ সমান্তৰাল পৰিৱেশসমূহ দেখাবৰ কাৰণে চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছে চেষ্টা কৰিছো। এনেধৰণে আমি বিভিন্ন প্ৰান্তত উপস্থিত হ'ম। বিহুসমূহ বিহু উদযাপনৰ যি পৰিৱেশ ল'বৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে বিহু দেখাবৰ কাৰণে চেষ্টা কৰিম। সেয়া হৈছে সেই পৰিৱেশ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হৈছে। মৰিগাঁও জিলা সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হৈছে। উপস্থিত হৈ তেওঁলোকৰ নিজৰ পাৰদৰ্শিতাৰে বিহু নৃত্যসমূহ প্ৰদৰ্শন কৰিছে। নিজৰ পাৰদৰ্শিতা বিহু নৃত্যসমূহ প্ৰদৰ্শন কৰিছে। আমি সেই পৰিৱেশসমূহ দেখাবৰ কাৰণে প্ৰয়াস কৰিছো। ঢোল পেঁপা গগনাৰ মাতত মৰিগাঁও সদৰ বিহুতলীত প্ৰাংগণত ৰঞ্জনাই উঠিছে আৰু ৰঞ্জনাই উঠাৰ সুবাদতে আমি উপস্থিত আছো আৰু সেই পৰিৱেশসমূহ দেখাবৰ কাৰণে প্ৰয়াস কৰিছো। মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা সমাগত হোৱা সমান্তৰালকৈ অসমৰ বিভিন্ন জিলাৰ প্ৰান্তৰ পৰা আহি উপস্থিত হৈছে মৰিগাঁও সদৰ বিহুতলীৰ বাকৰিত। আমি এটা কথা উল্লেখ কৰিছো যে খিলঞ্জীয়া সভা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত মৰিগাঁও জিলাৰ সমিতিৰ সহযোগত আয়োজন হৈছে মুকলি বিহু। বিগত বছৰসমূহৰ দৰে আয়োজন হৈছে মুকলি বিহু। আমি এনেধৰণে বিভিন্ন প্ৰান্ততে উপস্থিত হ'ম। পৰিৱেশসমূহ ল'বৰ কাৰণে চেষ্টা কৰিম। চাই থাকিব এনি ভাৰত 24।